এয়া জেতুকা পাত অলপ লৈ লৈছোঁ। প্ৰথমে জেতুকা পাতখিনি লৈ ধুনীয়াকৈ ধুম। এতিয়া তাৰ লগতে দিম জবা ফুল। ধুনীয়াকৈ পাহিটা দিয়ে, এনেকৈ পাহিবোৰ ধুনীয়াকৈ চাফা কৰি, কাৰণ পৰুৱা চৰুৱা সোমাই থাকেতো। এতিয়া এল'ভেৰাটো দিলোঁ। এল'ভেৰা জেল উলিওৱাতকৈ এনেকৈ সৰু সৰুকৈ পিচ কৰি গোটেইটো মিক্সিত দি দিম। জেতুকা পাতখিনিৰ লগতে জেতুকা পাত, তাৰপিছত জবা ফুল চব মিক্স কৰি মিক্সিত দি দিম। এয়া হৈ গ'ল জেতুকা, জবা ফুল, এল'ভেৰা। ইয়াৰ লগতে আৰু এটা বস্তু মিক্স কৰিম পিছত, আৰু দুটামান বস্তু মিক্স কৰিব আছে, মই দেখাই আছোঁ। এতিয়া এয়া এল'ভেৰা, জবা ফুল, জেতুকা মিক্স কৰি গোটেইখিনি মিক্সিত দিম। এতিয়া মোৰ হেনাখিনি পিচি হৈ গ'ল। হেনা নহয়, জেতুকা, জবা ফুল, এল'ভেৰা এইখিনি একেলগে মিক্সিত দি ৰেডি কৰি দিব। নৰসিংহ পাত আৰু 2 চামুচ ৰাতিয়ে মই মেথি গুটি তিয়াই থৈছিলোঁ। এতিয়া এই দুটা পানীত দি অলপ দেৰি তিয়াই থ'ম, উতলাম। তাৰ পানী আৰু অলপ মিলাই দিওঁ। মেথি গুটিখিনি দি চাহপাত 2 চামুচ দি দিলোঁ। এইখিনি উতলাই 1 কাপমান হোৱালৈকে ৰখাই দিম, আৰু তাৰপিছত ইয়াৰ যিখিনি ৰস ওলাব, যিকণ উতলি হেনা পেকটোৰ লগত মিক্স কৰি দিম। 10 মিনিটমান উতলাম এইটো। এয়া উতলি পানী আধা হৈ গ'লগৈ। এতিয়া মই এইখিনি নমাই দিম। নৰসিংহ, মেথি, চাহপাত আটাইকেইটাৰ গুটিকেইটা তাত পানীত stop। এইখিনি এল'ভেৰা, জেতুকা, জবা ফুল মিক্স কৰি থোৱা ইয়াতে মই হেনা মিক্স কৰি দিম। নিজৰ চুলিৰ কাৰণে কিমানখিনি প্ৰয়োজনীয় সেইটো সেই অনুসাৰে নিজৰ মতে। আৰু ইয়াত এতিয়া সেই মেথি গুটি, চাহপাত আৰু নৰসিংহ মিক্স কৰি দিম। এতিয়া ৰাতিটোৰ কাৰণে এইখিনি ফ্ৰিজত থৈ দিম মই, আৰু ৰাতিপুৱা লগাম।